বাদাম দিওঁ? নাই, বাদাম নালাগে। মই কিবা এটা কথা ক'বহে আহিছোঁ। কি কথা? Political science is a social science discipline that systematically studies বিস্কুট বাইৰে আনিব গৈছেহে। কি দিনতে কি আনিব নোৱাৰো নেকি? তো জানোই মই খালি চাহ খাই ভাল নাপাওঁ। কঁকালটোৰ ইমান বিষ ক'তো ওলাবই পৰা নাই। আৰু বাইৰকতো দেখিছই, কামৰ পৰা আহৰিয়ে নাপায়। এই শাল, এই দোকান। কাইলৈ দেওবাৰ, কাইলৈ ঘৰৰ বজাৰ কৰিব তাই। এতিয়া এনেকৈ খা। শুনচোন, কাইলৈ পুৰন্দৰ মাষ্টৰ আহিব। মানে পুৰন্দৰ ৰাভা? কিয়? আপুনি কিয় আহিব মই জানো। আপোনাৰ লগত জীৱনটো থাকিবলৈ পালে মোক ইয়াতকৈ ডাঙৰ সুখ আৰু একো নালাগে। মাত্ৰ আৰু এটা বছৰ আপুনি ৰ'ব লাগিব। ভাইটিয়ে বেৰিষ্টাৰী পঢ়া শেষ কৰিলেই মই বিয়া হ'ম। মই জানো বিয়াৰ পিছত আপুনি আমাৰ ঘৰখনৰ লগতে ভাইটিকো চাব। মোৰ সাহস বাঢ়িব। প্ৰজাপতি আমাক আশীৰ্বাদ দিব, আমি সুখী হ'ম। আপুনি আগৰে পৰা বাদাম খাই ভাল পায়? নাপাওঁ, তোমাক ভাল পোৱাৰে পৰা পোৱা হৈছোঁ। মাষ্টৰ আহিছে। কিয় বা আহিছে? সুত গৈ আকৌ মই চাহ বনাইছোঁ। পানী খাই বোলে। হয় নেকি? তই গাখীৰখিনি চাচোন। মাই ল। তুমিয়ে নন্দন? কাঞ্চনে কৈছে তোমাৰ বিষয়ে। নমস্কাৰ, মই পুৰন্দৰ ৰাভা, তোমালোকৰ স্কুলৰ ইংৰাজীৰ শিক্ষক। হয়, পানী খোৱা। বায়ে কৈছিলে আপোনাৰ কথা। এতিয়া কওকচোন ছাৰ, কিয় আহিলে? এই কেইমাহতে জীৱনৰ ডাঙৰ সিদ্ধান্ত এটা ল'লো। কি বা সিদ্ধান্ত ল'লা তুমি? মই আচলতে ভবাই নাছিলোঁ বিয়াৰ কথা ভাবিম বুলি। কোনো নাই মোৰ, অকলশৰীয়া। আচ্ছা। কিন্তু কাঞ্চনক ভালকৈ বুজাৰ পিছত চিধাকে কওঁ, আপোনালোকৰ কোনো আপত্তি নাই যদি মই কাঞ্চনক বিয়া কৰাব বিচাৰোঁ? তুমি কেনেকৈ ভাবি ল'লানো আমাৰ আপত্তি নাই বুলি? আৰু এজন মাষ্টৰ হৈ আপুনি এই অসভ্যালি কৰিবলৈ লাজ নালাগিল? হে? কি অসভ্যালি কৰিলে এখেতে? তই মন থাক, ভিতৰলৈ যা। তুমি জানানে, নামঘৰীয়াৰ ছোৱালী কাঞ্চন, আৰু তুমি কি? ৰাভা।
তুমি কেনেকৈ ভাবি ল'লা যে অজাতিৰ ল'ৰা এটালৈ মই মোৰ ছোৱালীক বিয়া দিম বুলি? মাষ্টৰ হৈ এইকণ তোমাৰ জ্ঞানো নাইনে? তই আজি মাষ্টৰ হ'ব নালাগিছিল, নহ'লে গাঁৱৰ ৰাইজ মাটিটো গুৰুলা গুৰুলিকৈ পিটিলো হয়। এই ভাই, ইয়াক যাবলৈ কওঁ, নহ'লে কিন্তু মোতকৈ বেয়া আৰু একো হ'ব নোৱাৰে হা। তুমি কেনেকৈ ভাবি ল'লা যে অজাতিৰ ল'ৰা এটালৈ মই মোৰ ছোৱালীক বিয়া দিম বুলি? তোৰ পৰা মই এইটো আশা কৰা নাছিলো। স্কুলত দোকান দিবলৈ গৈ তই এইবোৰ ৰাসলীলা কৰিছিলি, হা? সেইকাৰণে দোকানলৈ যাবলৈ তোৰ ইমান খৰধৰ? আজিৰ পৰা যদি এই অজাতিটোৰ লগত তোৰ মই কথা শুনো নহয়, চাবি কিন্তু মই কি কৰোঁ। কমল খুৰাহঁতৰ ঘৰলৈ ধান জাৰিবলৈ গৈছিলোঁ। তই আজিকালি দোকান নিদিয়া হলি যে? আমাৰ ভতিজা ল'ৰাটোৱে কৈছে কালি। তাৰ বৰ অশান্তিও, বাদাম বোলে খাব নোপোৱা হ'ল। আকৌ নতুন ইংৰাজী মাষ্টৰটোও বোলে ভাল নহয়। কিমান শুনিবি আৰু। নতুন ইংৰাজী মাষ্টৰ মানে? কিয়, এই ৰাভা বোলাটো ট্ৰান্সফাৰ লৈ গ'লগৈ নহয়। যাওঁ। অজাতিৰ ল'ৰাৰ কাৰণে মই তাক খেদি পঠিয়ালোঁ। তাৰ কাৰণে কোনোবাই মোক বেয়া পালেও লাভ নাই, উপায় নাই। অজাতিৰ ল'ৰা বাদ দে,
ভালতকৈ ভাল ল'ৰা আহিলেও বাইক তই বিয়া নিদিবি নহ'লে আমি নোখোৱাকৈ মৰিব লাগিব বায়ে দোকানখন বাদ দিয়াৰ পৰা ঘৰখন কেনেকৈ চলিছে তই দেখিছই দেখোন 20 টকা এটালৈ মই কলেজলৈ যাব নোৱাৰো চাইকেলখন থকাৰ বাবে কেনেবাকৈ মই ক্লাছকেইটা কৰি আছো থুই কাইলৈৰ পৰা আকৌ দোকান দিম ভাইটি তোক কষ্ট পাবলৈ দিব নোৱাৰো মই তই বেৰিষ্টাৰ হোৱা মই চাব লাগিব মোৰ হাজাৰ কষ্ট হওক কিন্তু মা আৰু ভাইটিক মই ভোকত ৰাখিব নোৱাৰো মই আৰু কষ্ট কৰিব লাগিব ভাত খাই লহি অ' মাই বহুদিন মাংস খোৱা নাই যে মাংস খাবলৈ ইচ্ছা গৈছে আগতে ভাত খাই লহিচোন শুন খাইছা খাহী মাংস তই কেনেকৈ গম পালি মোৰ যে খাহী মাংস খাবলৈ মন গৈছে বাইৰে চব গম পায় বা খাইছা কেনেকুৱা হৈছে বঢ়িয়া হৈছে হেৰি নহয় তহঁতৰ পৰীক্ষাকেইটা আছে গৈ আৰু এটা আৰু তাৰ পাছত আৰু কি আৰু পৰীক্ষা পাছ কৰাৰ পিছত কাৰোবাৰ আণ্ডাৰত কোৰ্টত সোমাব লাগিব মানে তই তাৰ পাছত বেৰিষ্টাৰ হৈ যাবি বেৰিষ্টাৰ নহয় অ' বাই তেনেকে নকবি মানুহে আহিব উকিল বুলি কয় উকিল কি উকিল খা মজা আৰু দিম নেকি এপিচ ভাতৰ লগত খাম হ'ব দে সঁচাই মজা হৈছে দেই বাই হীৰা তই কেতিয়া আহিলি কালি ৰাতিয়ে আহিলো তহঁতৰ ঘৰলৈ গৈছিলো বৰমাই ক'লে তই হেনো ইয়ালে ছাগলী পানী খুৱাবলৈ আহিছ বিয়া হোৱাৰ পাছত তই বেছি ধুনীয়া হৈ গৈছ মোৰতো বাদ দেচোন তই নিজৰ কথা কি চিন্তা কৰিছ নিজৰ কথা আৰু চিন্তা কৰিবলৈ কি আছে তই কি বিয়া নহ মোৰ দায়িত্ব বহুতো ভাইটিৰ এইকেইদিনতে ৰিজাল্ট দিব তাৰ পাছত সি বোলে ভাল উকিলৰ লগত কাম কৰিব লাগিব তাৰ পাছত তাৰ বিয়া আৰু তাৰ পাছতহে মোৰ কথা কিন্তু তেতিয়ালৈ তই হৈ থাকিবিনে এতিয়া নিজকে আইনাত চাচোন তোৰ চকুৰ গুৰিবোৰ কেনেকৈ কলা পৰিছে আৰু মুখখন এয়া সেইখিনি বয়সততো এনেকুৱা হ'বই সেইটোনো কি ডাঙৰ কথা আৰু 5 বছৰ এনেকৈ যোৱাৰ পিছত তই দৰা পাবিনে হাঁহিছ যে তই সেই বিয়া হোৱাৰ সপোন এটা বয়সলৈকেহে দেখা যায় এনেকুৱা সপোন আৰু এতিয়া মোৰ নোহোৱা হলো কাঞ্চন তথাপি তই জীৱনটোত কাৰোবাৰ লগততো চলিব লাগিব ভাইটি আছে নহয় সিয়ে মোৰ বাবে যথেষ্ট সি মোক বহুত বেছি ভাল পায় জানো মই যেনেকৈ তাৰ বাবে মৰিব পাৰোঁ সিও মোৰ বাবে মৰিব পাৰিব
হে প্ৰভু ভাইটিৰ ৰিজাল্ট দিব তাৰ ৰিজাল্টটো ভাল কৰি তাৰ সপোনবোৰ পূৰণ কৰিবা বাই অ বাই বাই ইমান চিৰিয়াছ যে কি হ'ল ৰিজাল্ট দিলে নেকি দিলে মই গোটেই কলেজখনৰ ভিতৰত ছেকেণ্ড পজিশ্যন পালো হয় এইবোৰ চব তোৰ কাৰণে হৈছে হওক দে কাঞ্চন বাবা দা এইফালে আছোন এক মিনিট কওকচোন এইটো ল ভাইৰে বোলে কেছ পালে হয় সি যাৰ তলত কাম কৰি আছে সেই মানুহজন খুব ভাল আৰু আমাৰ ইউ হ'বলৈ কম গুণী সেইকাৰণে তাক অকলে কেছ এটা খেলিবলৈ দিলে ভাইৰে কোৰ্টত কেছ আৰম্ভ কৰিছে যিহেতু তইতো আৰু নাহিবিয়ে চাগে মইতো আহিব বিচাৰোৱেই কিন্তু সিহে চাগে আহিবলৈ নিদিব সি যে মোক বহুৱাই বহুৱাই খুৱাব সেইটো কিন্তু খাটাং তোৰে কপাল আৰু হয় দিয়ক বাবাদা তাৰ দৰে ভাইটি এটা পোৱাটো মোৰ সঁচাকৈ কপাল বাবাদা আপোনাক এটা কথা ক'ম বুলি মই পাহৰিয়ে আছিলোঁ কচোন তাৰ কাৰণে ছোৱালী এজনী চাব লাগিছিল মানে বহাগতে তাৰ বিয়াখন পাতি দিম বুলি ভাবিছোঁ হ'ব দে মই চাম তই বেলেগত চা ঠিক আছে মই বাকী কামখিনি শেষ কৰি লওঁ কৰ দাদা কোনফালে বজাৰলৈ যাওঁ তই হালৰ পৰা আহিলি আহিলোঁ দিয়ক আৰু চাগে শাললৈ যাব লগা নহ'বই আমাৰ নন্দ আকৌ পাৰ্মানেণ্ট উকিল হ'ল নহয় সি চাগে মোক শাললৈ যাম বুলি নিদিব নিদিবতো আপুনি তাৰ কাৰণে ভাল ছোৱালী এজনী চাবচোন মানে তাৰ সৈতে মিলা হ'লেই হ'ব হ'ব দে ভাল ছোৱালী এজনী চাম তই চিন্তা নকৰিবি ঠিক আছে গৈ থাকোঁ ঠিক আছে যা কেছত লাগি লাগি সময় নোপোৱা হৈছ নেকি চুলি সোপা এনেকুৱা অৱস্থা কৰি থৈছ যে ইছ ৰাম মই চুলিকেইডাল চাচোন ইয়াৰ গোটেই ফাটি শেষ সৰিব আৰু এনেকৈ হ'লে চাহ খা এইখিনি দেচোন হুম মোৰো কামৰ প্ৰেছাৰ বাঢ়িছে অহা সপ্তাহৰ পৰা মই গুৱাহাটীতে থাকিম কি হ'ল আকৌ ভালকে দে ৰুম এটাও চাইছো আজি মই বিচনাখন কিনিয়ে থৈ আহিছো আৰু মাজে সময়ে গৈ তহঁতেও থাকিব পাৰিবি হ'ব মোৰ অলপ কাম আছে আৰু